আমি সকলোৱে ৰং লগাম, আমাৰ শৰীৰত আমি ৰং বোলাম আৰু চৌপাশ ৰঙীন কৰি তুলিম আৰু বছৰৰ এটা দিনত বা দুটা দিনত আমি এইদৰে ৰং বোলাই আমি ৰঙীন হোৱাৰ এটা অভ্যাস কৰিম। কিন্তু দীঘলীয়া নহয়, চুটিকৈ ক'বলগীয়া কথাখিনিত মই এইখিনিয়ে ক'ম। আজি আমি ৰং বোলাই সন্ধিয়ালৈ আমি গা ধুম বা ৰংখিনি আঁতৰি যাব। কথাটো সেইটোৱেই যে আমাৰ জীৱনৰ যিবোৰ সুখ, আমাৰ জীৱনৰ যিবোৰ দুখ, সেই সুখ আৰু দুখক আমি ৰঙলৈ ৰূপান্তৰ কৰাৰ যিটো অভ্যাস প্ৰতিনিয়ত কৰি যাব লাগিব। আৰু আমাৰ মনৰ ৰঙীন হোৱাৰ আজি যিটো হাবিয়াস, আৰু ৰঙে যিবোৰ কথা বুজায়, ৰঙত ধৰ্ম নাথাকে, ৰঙে সকলোকে এক কৰাৰ কথা কয় আৰু ৰঙত আমি বিলীন হোৱাৰ সুযোগ পাওঁ এই উৎসৱবিলাকত। আৰু কথা সেইটোৱে শেষত আমি এদিনত ৰং বোলাই আনন্দিত ৰঙীন হোৱাৰ এই যিটো আমাৰ ইচ্ছা, আগ্ৰহ, উৎসৱ উদযাপন, তাক আমি আগবঢ়াই লৈ যাব লাগিব। আৰু সমাজৰ প্ৰতিটো স্তৰত প্ৰতিগৰাকী ব্যক্তিৰ লগত আমাৰ সেই যিটো মনৰ ৰঙীনতাৰে আমি আগবাঢ়ি আমাৰ এই সম্পৰ্কৰে গৈ যাব লাগিব। আৰু এদিন ৰঙীন হোৱাৰ এই অভ্যাসে কিন্তু আমাক ৰঙৰ যিটো আচল তাৎপৰ্য, বিশালতা ৰূপ দিব নোৱাৰিব। আহক সেইদৰে আমি সুখতো দুখতো সদায় আমি ৰঙীন হৈ আমাৰ চৌপাশতো আমাৰ কথাৰে, আমাৰ ব্যৱহাৰেৰে, আমাৰ আচৰণেৰে জাতিৰ প্ৰতি, সমাজৰ প্ৰতি সেই ৰং প্ৰতিনিয়ত আমি বোৱাই যাওঁ। নমস্কাৰ। ধন্যবাদ।